নলবাৰীত ৰূপালী ড্ৰিম কিটচেন একাডেমীৰ কেক বনোৱা প্ৰতিযোগিতা। নলবাৰী চহৰৰ ৰয়েল গাৰ্ডেনত ৰূপালী ড্ৰিম কিটচেন একাডেমীৰ উদ্যোগত আৰু গুৰুকুলৰ সহযোগত দেওবাৰে কেক বনোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে কলকাতাৰ চেফ বিবেক আৰু উত্তৰ পূৰ্বাঞ্চলৰ চেফ প্ৰফুল্লৰ দ্বাৰা এদিনীয়াকৈ প্ৰশিক্ষণ অনুষ্ঠিত হয়। ৰূপালী শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত অনুষ্ঠানটিত শুভাৰম্ভ কৰে নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু সুকন্যা এক জাগৰণ অনুষ্ঠানৰ সভানেত্ৰী ৰজী ভট্টাচাৰ্যই। জনপ্ৰিয় ঘোষক তীৰ্থ অসমীয়াই আঁত ধৰা অনুষ্ঠানটিত বিচাৰক হিচাপে উপস্থিত থাকে চুমি কেক মেজিকৰ অনাৰ চুমি দাস। ইপিনে কেক বনোৱা প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰে পুলমা দেৱীয়ে, দ্বিতীয় স্থান লাভ কৰে সুস্মিতা সূত্ৰধৰ মণ্ডলে আৰু তৃতীয় স্থান লাভ কৰে এনি শৰ্মাই। শেষত শলাগৰ শৰাই আগবঢ়ায় মৃন্ময় শৰ্মাই। এই প্ৰগ্ৰামৰ নাম এটা আছে, এইটো হ'ল বেকাৰ্ছ মিট কেক কম্পিটিশ্যন। আচলতে অকল কেক কম্পিটিশ্যন নহয়, ইয়াতে আমাৰ নলবাৰীৰ যিখিনি হোম বেকাৰ্ছ আছে সেইখিনি আজি একগোট হৈছোঁ আৰু তেওঁলোকৰ আমাৰ আচলতে নলবাৰীত এতিয়া হোম বেকাৰ্ছ বহুত আছে। তেওঁলোকে সকলোৱে কেক বনায় আৰু তেওঁলোকৰ মাজত কিছুমানে বহুত ধুনীয়া কেক বনায়। তো সেইখিনি তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰাৰ এটা সুবিধা পোৱা নাছিল আৰু তেওঁলোকৰ কথা চিন্তা কৰি আচলতে এই বেকাৰ্ছ মিট কেক কম্পিটিশ্যনটো আৰম্ভ কৰিছোঁ। তেনেকৈ মই ধৰক বাহিৰত গৈছোঁ কিছুমান প্ৰগ্ৰামত, কিন্তু আমাৰ যিখিনি নলবাৰীৰ হোম বেকাৰ্ছ আছে তেওঁলোকে মই লগ পাই থাকোঁ, যিহেতু মই কেকৰ ট্ৰেইনিং দিওঁ আৰু মোৰ এখন দোকান আছে য'ত কেকৰ বস্তুখিনি পোৱা যায়। দোকানখন আছে গোপাল বজাৰত কেক মাৰ্ট, তাত কেক বনোৱা গোটেইখিনি বস্তুৱে পোৱা যায়। তো এতিয়া কেনেকুৱা হয় যে হোম বেকাৰ্ছখিনি মই লগ পাই থাকোঁ, মোৰ দোকানত আহে বা কিছুমানকতো ময়ে ট্ৰেইনিং দিছোঁ, মোৰে ষ্টুডেণ্ট হয়। মোৰ একাডেমি আছে কেক বেকিঙৰ, ৰূপালী ড্ৰিম কিটচেন একাডেমি বুলি। তো তেনেকৈ গোটেইখিনিৰ এটাই সেই প্ৰব্লেম যে তেওঁলোকে কেক বনায় আৰু কিছুমান বহুত ভাল বনায়, কিন্তু তেওঁলোকৰ যে এই প্ৰতিভাখিনি বিকাশ কৰা এনেকুৱা এটা মঞ্চ নাই বা এটা সুযোগ পোৱা নাই। তো সেইখিনি চিন্তা কৰি আচলতে আমি বেকাৰ্ছ মিট কেক কম্পিটিশ্যনত চিন্তা কৰিছিলোঁ আজি বহুত দিন আগৰ পৰা। তো সেইখিনি ভাবিয়ে তাৰপিছত আমাৰ টিচাৰ গৌতম ছাৰৰ লগত কথা পাতি ফাৰ্ষ্ট টাইম আমি নলবাৰীত বেকাৰ্ছ মিট কেক কম্পিটিশ্যন আৰম্ভ কৰিছোঁ। তো আজি বহুতখিনি ষ্টুডেণ্ট আহিছে, যিখিনি ষ্টুডেণ্ট আহিছে ইমানখিনি হ'ব বুলি আশা কৰা নাছিলোঁ। আৰু অকল নলবাৰী নহয়, নলবাৰী বাহিৰৰ পৰা আহিছে, তামোলপুৰৰ পৰা আহিছে, হাজোৰ পৰা আহিছে আৰু মুখালমুৰৰ পৰা আহিছে। তো মোটামুটি 50ত অধিক আছে ইয়াতে ষ্টুডেণ্ট। আমি এটা অনুষ্ঠান কৰিলোঁ, ইয়াতে চব মানুহ বা যোনখিনি আমাৰ ইয়াৰে হোম মেকাৰ্ছ আছে বা আপোনাৰ মহিলা মানুহখিনি আছে, তেওঁলোকে আপোনালোকৰ আজিৰ তাৰিখত কেক বনায়, কিন্তু সেই কেক যে বনাই আছে তেওঁলোকে ঠিক পদ্ধতিৰে বনাইছে নে নাই, গোটেইখিনি যাতে আমি সুচাৰুৰূপে বা ভালকৈ আমি কামখিনি কৰিব পাৰোঁ, সেইটোৰ কাৰণে আমি ৰূপালী বাইদেউৰ লগত মিলি পেলাই আমি এটা কম্পিটিশ্যনৰ নিচিনা কৰিলোঁ, য'ত মানুহবিলাকে কেনেকুৱা তেওঁলোকৰ নিজৰ ইন'ভেশ্যনছ আছে গোটেইখিনি লৈ পেলাই আমি এটা কেকৰ অনুষ্ঠান আমি পাতিলোঁ। তাৰ লগত কি আছে, আমি বাহিৰৰ পৰাও আমাৰ চেফ লৈ আহিছোঁ, গতিকে চেফ বিবেক আহিছে, চেফ প্ৰফুল্ল আহিছে, তেখেতসকলেও আমাৰ কেক কেনেকৈ বনাব লাগে, কি বস্তু কি প্ৰপৰ্শ্যনত মিলাব লাগে, যাতে কেকটা পুৰা ধুনীয়াকৈ চাওক। কেকটো খালি দেখাত ধুনীয়া হ'লেই নহ'ব, খাবও ধুনীয়া হ'ব লাগিব। তেতিয়া মানুহবোৰ থাকিব বা যোনখিনি তেওঁলোকৰ কাষ্টমাৰ আছে সেইখিনি থাকিব, তেওঁলোকৰ লগত মিলি থাকিবলৈ আমি এই অনুষ্ঠানটো কৰিছোঁ, যাতে মানুহবিলাকৰ হাতত ব্যৱসায়টো আৰু আহি থাকে আৰু তেওঁলোক অৰ্থনৈতিকভাৱে আৰু স্বাৱলম্বন কৰে। মোৰ কাৰণে এটা বহুত ডাঙৰ অভিজ্ঞতা হয়, ৰূপালী মেমে মোক ইনভাইট কৰিছে ইয়াত অহাৰ কাৰণে, আৰু এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চো হ'ব। আৰু বহুত ইয়াত আহি পেলাই চাইছোঁ যে বহুত ধুনীয়া ধুনীয়া কণ্টেষ্টেণ্টবিলাকে কেকবিলাক বনাই ৰাখিছে। এতিয়া আমি চাম কেনেকুৱা কি বনাইছে। এইটো মোৰ বিচাৰটো যাতে ন্যায়সংগত হয় সেইটোৱে মই আশা কৰোঁ, আৰু ইমান ধুনীয়া এটা অনুষ্ঠানত আগলৈও যাতে অংশগ্ৰহণ কৰিব পাৰোঁ সেইটোৱে আশা ৰাখিছোঁ। হয়, সুন্দৰ। এইটো ৰূপালী বাৰ খুব সুন্দৰ এটা সপোন প্ৰচেষ্টা, আৰু বহুত দিন আগৰ পৰা তেখেতৰ সপোন এটা আছিল এনেকুৱা কেক কম্পিটিশ্যন। যিহেতুকে তেওঁ কেকৰ লগত জড়িত, তেওঁ খাদ্য বনোৱা ব্যঞ্জনৰ লগত খুবেই জড়িত, আখলৰ লগত খুব ব্যস্ততা, আৰু তেওঁৰ বিভিন্ন ধৰণৰ খাদ্যৰ মানুহে আজিলৈকে খোৱাত পাহৰা নাই। গতিকে নলবাৰীৰ তথা
আশে পাশে যিমানখিনি মানুহ আছে গোটেই মহিলাসকলক ওলাই অনাৰ কেৱল এটা চেষ্টা তেখেতৰ খুব সুন্দৰ এটা নাম আছে ৰূপালীজ ড্ৰিমছ কিটচেন এণ্ড একাডেমি আৰু তাৰে সৌজন্যত এইবাৰ অনুষ্ঠিত কৰিছে বেকাৰ স্মিথছ নামেৰে এটা কেক কম্পিটিশ্যন ৰয়েল গাৰ্ডেন নলবাৰী গতিকে 27 জুলাইৰ অনুষ্ঠানটো সঁচাই মনত থাকিব আৰু আমাৰো মনত থাকিব বিগত বৰ্ষত যদি এই অনুষ্ঠানটো শিখৰত জখলা বগাব পাৰে তাৰ কামনা কৰিছোঁ কিয়নো মহিলাসকলক ওলাই আনিছে লগতে আজি বহু প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে মহিলাসকলে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম